আপুনি জানে নেকি যে গাখীৰৰ লগত কি মিহলাই খালে মানুহৰ বুদ্ধি বৃদ্ধি হয়? প্ৰতিদিন ৰাতিপুৱা কি খালে শৰীৰ শক্তিশালী হয়? গাখীৰৰ লগত কোনটো শাকৰ ৰস মিহলাই খালে স্মৃতি শক্তি দ্ৰুত বৃদ্ধি হয়? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই লাভলি ষ্টাডিজ ইউটিউব চেনেলত যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, গাখীৰৰ লগত কি মিহলাই খালে মানুহৰ বুদ্ধি দ্ৰুত বৃদ্ধি হয়? আপোনাৰ বাবে অপশ্যন 4টা দিয়া আছে। অপশ্যন এ চেনি, অপশ্যন বি ঘিউ, অপশ্যন চি আখৰোট, অপশ্যন ডি মৌ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি আখৰোট। বিশ্বৰ কোনখন দেশৰ মানুহে দেওবাৰে গা ধুব নোৱাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভাৰত, অপশ্যন বি স্পেইন, অপশ্যন চি থাইলেণ্ড, অপশ্যন ডি মাছাচুচেট। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন ডি মাছাচুচেটছ। কোনটো ফল খালে পেটৰ গুৰগুৰণি বেমাৰ দ্ৰুত কমি যায়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ টেকেৰা, অপশ্যন বি ঔটেঙা, অপশ্যন চি কুজি টেকেৰা ফল, অপশ্যন ডি ৰবাৰ টেঙা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুজি টেকেৰা ফল। প্ৰতিদিন ৰাতিপুৱা কি খালে শৰীৰ শক্তিশালী থাকে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বাদাম, অপশ্যন বি আপেল, অপশ্যন চি গাখীৰ, অপশ্যন ডি চাহ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাদাম। কোনটো ফল খালে পেটৰ পেলু দ্ৰুত কমি যায়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ডিমৰু, অপশ্যন বি আপেল, অপশ্যন চি নাৰিকল, অপশ্যন ডি অমিতা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিমৰু। চেনিৰ লগত কোনটো ফলৰ ৰস মিহলাই খালে শৰীৰত শক্তি বৃদ্ধি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ আতলছ, অপশ্যন বি আমৰা, অপশ্যন চি ঔটেঙা, অপশ্যন ডি তাল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি ঔটেঙা। কোনটো জীৱৰ পেটত দাঁত থাকে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ শহাপহু, অপশ্যন বি কেঁকুৰা, অপশ্যন চি সাপ, অপশ্যন ডি নিগনি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন বি কেঁকুৰা। গাখীৰৰ লগত কোনটো শাকৰ ৰস মিহলাই খালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ লাও শাক, অপশ্যন বি ব্ৰাক্কি শাক, অপশ্যন চি কচু শাক, অপশ্যন ডি সৰিয়হ শাক। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰাক্কি শাক। কোনটো ফল খালে দাঁতৰ আলুৰ বিষ ভাল হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কৰ্দৈ, অপশ্যন বি আম, অপশ্যন চি নগা টেঙা, অপশ্যন ডি নাচপতি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন চি নগা টেঙা। নাভিত কি লগাই টোপনি মাৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ঘিউ, অপশ্যন বি সৰিয়হ তেল, অপশ্যন চি মৌ, অপশ্যন ডি পানী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ ঘিউ। কোনটো প্ৰাণীৰ গাখীৰ খালে মদ্যপান সৃষ্টি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ জিৰাফ, অপশ্যন বি মেকুৰী, অপশ্যন চি হাতী, অপশ্যন ডি উট। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাতী। কোনটো জন্তু কিনা ভাৰতত অপৰাধ বুলি গণ্য কৰা হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ সিংহ, অপশ্যন বি বাঘ, অপশ্যন চি হাতী, অপশ্যন ডি গড়।
এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ সিংহ। কোনটো ফল খালে মানুহৰ উচ্চতা বৃদ্ধি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ আপেল, অপশ্যন বি নগাটেঙা, অপশ্যন চি তৰমুজ, অপশ্যন ডি নাচপাতি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ আপেল। মুছলমানসকলে দিনটোত কিমানবাৰ নমাজ পঢ়ে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 1 বাৰ, অপশ্যন বি 3 বাৰ, অপশ্যন চি 7 বাৰ, অপশ্যন ডি 5 বাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5 বাৰ। কোনটো ফল খালে তেজ বৃদ্ধি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ডালিম, অপশ্যন বি অমিতা, অপশ্যন চি কল, অপশ্যন ডি বগৰী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডালিম। পৃথিৱীৰ আটাইতকৈ শক্তিশালী পদাৰ্থটোৰ নাম কি? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ প্লেটিনিয়াম, অপশ্যন বি হীৰা, অপশ্যন চি মেগনেছিয়াম, অপশ্যন ডি গ্ৰেফিন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গ্ৰেফিন। ভাৰতৰ কোনখন চহৰত গৰুৰ গাখীৰ বিক্ৰী কৰা অপৰাধ? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি শিৱপুৰ, অপশ্যন চি খুৰাখেদা, অপশ্যন ডি খাৰুপেটীয়া। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খুৰাখেদা। কোনখন দেশত কবৰৰ ওপৰত QR কোড বনোৱা হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভাৰত, অপশ্যন বি বাংলাদেশ, অপশ্যন চি ইংলেণ্ড, অপশ্যন ডি জাপান। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইংলেণ্ড। প্ৰতিদিনে কি খালে দাঁত পৰিষ্কাৰ হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বাদাম, অপশ্যন বি কুঁহিয়াৰ, অপশ্যন চি ষ্ট্ৰবেৰী, অপশ্যন ডি কমলা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ষ্ট্ৰবেৰী। গৰ্ভৱতী মহিলাই কোনটো ফল খালে ল'ৰা সন্তানৰ জন্ম হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কল, অপশ্যন বি কমলা, অপশ্যন চি ষ্ট্ৰবেৰী, অপশ্যন ডি ডালিম। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু বি।